নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোনখন আলোচনী ওলোৱাৰ সময়ৰ পৰা অসমীয়া সাহিত্যকাৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয়? অপশ্যন এ জোনাকী, অপশ্যন বি আহ্বান, অপশ্যন চি ৰামধেনু, অপশ্যন ডি নৱযুগ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ জোনাকী। নেক্সট কুৱেশ্যন। অসমীয়া ভাষাত ছপা হোৱা প্ৰথম পুথিখনৰ নাম কি? অপশ্যন এ ধৰ্ম পুস্তক, অপশ্যন বি হেমকোষ, অপশ্যন চি ভানুমতী, অপশ্যন ডি কামিনীকান্ত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ধৰ্ম পুস্তক। নেক্সট কুৱেশ্যন। যোগেশ্বৰ দাস কোন যুগৰ লেখক আছিল? অপশ্যন এ আহ্বান যুগৰ, অপশ্যন বি পাক স্বাধীন যুগৰ, অপশ্যন চি জোনাকী যুগৰ, অপশ্যন ডি ৰামধেনু যুগৰ। আৰু শুদ্ধ আনচাৰটো অপশ্যন ডি ৰামধেনু যুগৰ। নেক্সট কুৱেশ্যন। মণিৰাম দেৱানৰ ঐতিহাসিক বিষয়ক গ্ৰন্থখনৰ নাম কি? অপশ্যন এ বুৰঞ্জী বিবেক ৰত্ন, অপশ্যন বি অসম দেশৰ বুৰঞ্জী, অপশ্যন চি অসম বুৰঞ্জী, অপশ্যন ডি সাতসৰী অসম বুৰঞ্জী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ বুৰঞ্জী বিবেক ৰত্ন। নেক্সট কুৱেশ্যন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি? অপশ্যন এ কাৰেংগৰ লিগিৰি, অপশ্যন এ ৰূপালীময়, অপশ্যন চি লবিতা, অপশ্যন ডি ফণিত কৰি। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ফণিত কৰি। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনীখনৰ নাম কি? অপশ্যন এ গজালি, অপশ্যন বি বিন্দু, অপশ্যন চি উৰুলি, অপশ্যন ডি অলকানন্দা। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি বিন্দু। নেক্সট কুৱেশ্যন। অসমীয়া ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণ পুথিখনৰ নাম কি? অপশ্যন এ বহল ব্যাকৰণ, অপশ্যন বি অসমীয়া ভাষাৰ ব্যাকৰণ, অপশ্যন চি অসমীয়া ব্যাকৰণ জ্যোতি, অপশ্যন ডি অসমীয়া ল'ৰাৰ ব্যাকৰণ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি অসমীয়া ভাষাৰ ব্যাকৰণ। নেক্সট কুৱেশ্যন। মহাপুৰুষ শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটকখনৰ নাম কি? অপশ্যন এ চিত্ৰযাত্ৰা, অপশ্যন বি ৰাম বিজয়, অপশ্যন চি পত্নীপ্ৰসাদ, অপশ্যন ডি কেলিগোপাল। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি পত্নীপ্ৰসাদ। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ বৰপেটাত, অপশ্যন বি হাজোত, অপশ্যন চি মাৰ্ঘেৰিটাত, অপশ্যন ডি শিৱসাগৰত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি শিৱসাগৰত। নেক্সট কুৱেশ্যন। জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশ্যন এ লক্ষীনাথ বেজবৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি পদ্মনাথ বৰগোহাঁই। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।